এতিয়া অপাৰেশ্যন প্ৰঘাত আপোনালোকে সকলোৱে জানে। অপাৰেশ্যন প্ৰঘাতৰ এনেও আমাৰ এই যিটো আমাৰ উত্তৰ পূব অঞ্চলত আৰু বিশেষকৈ অসমত আমি অসম পুলিচে স্পেচিয়েল টাস্ক ফ'ৰ্চে জিহাদী এক্টিভিটিজৰ ওপৰত জিহাদী কাৰ্যকলাপৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখি আহিছোঁ। অপাৰেশ্যন প্ৰঘাতৰ পাছত আমাৰ সেই কামখিনি শেষ হৈ যোৱা নাই। এয়া কাম অহৰ্নিশে চলি থাকিব, অহৰহ চলি থাকিব। শেহতীয়াকৈ আমি যিখিনি তথ্য পালোঁ, সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত অসমত উত্তৰ পূব অঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে, আমাৰ এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে। গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলোঁ। আৰু আমি যেতিয়া কংক্ৰিট আমি সেই গোটেই যিখিনি আমি তথ্য পাইছিলোঁ, সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত আমি যোৱা নিশা আমি এটা অপাৰেশ্যন চলাইছিলোঁ, এটা অভিযান চলাইছিলোঁ। সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিলে। অসমৰ বৰপেটা জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিলে। সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত। এই যিটো মৌলবাদী সংগঠন, এই মৌলবাদী সংগঠনটোৱে বাংলাদেশৰ নিৰ্দেশত কাম কৰে। সম্পূৰ্ণ বাংলাদেশৰ নিৰ্দেশত কাম কৰি ইয়াত মৌলবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এই মৌলবাদী সংগঠনটোৱে যিটো আৰ্মড জিহাদ, অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে এই জিহাদ চলাব খোজে, কেৱল মুখৰ বা কথাৰে নহয়। গতিকে যিটো আৰ্মড জিহাদ যিটো চলিছে, লগতে তেওঁলোকে এটা ডিজিটেল জিহাদ চলাই আছে। আৰ্মড জিহাদ আৰু ডিজিটেল জিহাদ তেওঁলোকে চলাই আছিলে। গতিকে সেই ক্ষেত্ৰত আমি যোৱা নিশা এই অভিযান চলাই এই 11টাকৈ মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বিভিন্ন আমি মেটেৰিয়েল আমি জব্দ কৰিছোঁ, আমি চিজ কৰিছোঁ আৰু অসমৰ বাহিৰেও আন বিভিন্ন ঠাইত, অসমৰ লগতে অসমৰ বাহিৰৰো আন বিভিন্ন ঠাইত এই মৌলবাদী সংগঠনৰ নেটৱৰ্ক আছে। সেইখিনিৰ কাৰণে আমি সেই সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীৰ লগত আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগত আমি যোগাযোগত আছোঁ। আমি তেওঁলোকৰ লগত সমন্বয় ৰাখি আমি এই কামখিনি আমি কৰিবলৈ আমি চলাই আছোঁ। আমি যিখন প্ৰেছ বিজ্ঞপ্তি, আমি সেই প্ৰেছ বিজ্ঞপ্তিখন লিখিত এখন প্ৰেছ বিজ্ঞপ্তি আমি আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম। তাত সকলোৰে যিখিনি মৌলবাদীক গ্ৰেপ্তাৰ কৰা হৈছে, নাম ঠিকনা সকলোখিনি থাকিব। ফটো ভিডিঅ' আমি সকলোখিনি আপোনালোকৰ লগত ইয়াতে আমি শ্বেয়াৰ কৰিম। ইয়াত ইণ্টাৰেষ্টিংলি তেওঁলোকৰ তাত ইয়াত তেওঁলোকে পইচা ইয়াত তুলিও বাহিৰলৈ পঠাইছে। এইটো এটা খুব ইণ্টাৰেষ্টিং কথা যে ইয়াত তেওঁলোকক এনেকুৱাকৈ ব্ৰেইন ৱাছ কৰা হৈছে যে মানুহে ইয়াত ডনেশ্যন দিছে। সেই ডনেশ্যন ইয়াত সংগ্ৰহ কৰি, দান বৰঙণি সংগ্ৰহ কৰি, সেই দান বৰঙণিও হাৱালা নেটৱৰ্কেৰে বাংলাদেশলৈ গৈছে। সেইটো এটা খুব ইণ্টাৰেষ্টিং এটা ৰিভিলেশ্যন। তেওঁলোকে যিটো জিহাদটো অকল কাৰোবাক এটেক কৰিবলেই নহয়, জিহাদৰ কাৰণে এটা নেটৱৰ্ক কৰিব লাগিব। সেই গোটেই নেটৱৰ্কটো সৃষ্টি কৰিবৰ কাৰণে যিটো ষ্ট্ৰাকচাৰ লাগে, যিটো নেটৱৰ্ক লাগে, তেওঁলোকে ডিজিটেল প্লেটফৰ্মবিলাকক এক্সটেনচিভলি ইউজ কৰিছে। তেওঁলোকে সাধাৰণতে যিখিনি ভিতৰুৱা অঞ্চল আছে, সেই ভিতৰুৱা অঞ্চলত তেওঁলোকে যুৱক চামক তেওঁলোকে টাৰ্গেট কৰিছে। সেইটো এটা আনাদাৰ চিন্তা কৰিবলগীয়া কথা যে যুৱ চামক তেওঁলোকে টাৰ্গেট কৰিছে, তেওঁলোকক ব্ৰেইন ৱাছ কৰিছে,
তেওঁলোকক ব্ৰেইন ৱাছ কৰি ইয়ালৈ আনিছে। তেওঁলোকে ভিডিঅ' কৰে। ভিডিঅ'ত মানে তেওঁলোকে এটা শপত বাক্য পাঠ কৰে ভিডিঅ'ত। সেই ভিডিঅ' বাংলাদেশলৈ যায়। বাংলাদেশত গৈ সেই ভিডিঅ' চাই তাৰ পাছত তেওঁলোকক ইয়াত নিযুক্তি দিয়া হয়, মেম্বাৰ হিচাপে লোৱা হয়। গতিকে আৰু তেওঁলোকে লগতে এটা ডনেশ্যনো দিয়ে। গতিকে এইটো নহয় যে পইচা দি শপত বাক্য মেম্বাৰ হোৱাৰ আগতে পাঠ কৰি তাৰ ভিডিঅ' বাংলাদেশত গৈ এপ্ৰুভ হোৱাৰ পাছত তেওঁলোক হয়। এই গোটেই ইয়াত যিটো ষ্টাইলত কৰিছে, সেই ষ্টাইলটো এটা খুব ইণ্টাৰেষ্টিং ষ্টাইল। ইয়াত তেওঁলোকে কিছুমান ভিতৰুৱা ঠাইত তেওঁলোকে মিটিং কৰিছে, কিছুমান মছজিদত মিটিং কৰিছে। তেওঁলোকে সেই মছজিদবোৰত মিটিং কৰি তেওঁলোকে সাধাৰণতে খুব বেছি সংখ্যা নলয়। তেওঁলোকে 6জন 8জন 10জন তেওঁলোকে যুৱক লৈ আহিলে। তেওঁলোকক লৈ মানে এখন জনসভা কৰাতকৈ কেইজনমান মানুহক লৈ, কেইটামান ল'ৰাক লৈ তেওঁলোকক ব্ৰেইন ৱাছ কৰিবলৈ বেছি সহজ হয়। তেওঁলোকে সেইটো মেথড ইউজ কৰিছে। সেইটো মেথড ইউজ কৰি তেওঁলোকে এই কামখিনি কৰিছে। এইটো আমাৰ কেইবাটাও নাম আছে। এইটো যিটো ইমাম মাহমুদৰ কাফিলা, ইমাম মাহমুদৰ IMK হ'ল ইমাম মাহমুদৰ কাফিলা। 2018 চনত ইমাম মাহমুদৰ কাফিলা প্ৰতিষ্ঠা হৈছিলে। জামাতুল মুজাহিদিন বাংলাদেশৰ এক্স মেম্বাৰ জুৱেল মাহমুদে প্ৰতিষ্ঠা কৰিছিলে। তেওঁলোকে নিৰ্দেশ লয়, তেওঁলোকে ডাইৰেকশ্যনছ লয় JMBৰ পৰা। তেওঁলোকে নিৰ্দেশ লয় আনসাৰুল্লাহ বাংলা টিমৰ পৰা, ABT। তেওঁলোকে ডাইৰেকশ্যনছ লয় অল কায়দা ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট, AQISৰ পৰা। আৰু নেতাজনৰ নাম হ'ল জুৱেল মাহমুদ এলিয়াছ ইমাম মাহমুদ হাবিবুল্লাহ এলিয়াছ সোহেল। আৰু তামিম হ'ল অসমৰ ইনচাৰ্জ। তামিমক এৰেষ্ট কৰা হৈছে। তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া এনক্ৰিপ্টেড প্লেটফৰ্ম তেওঁলোকে ইউজ কৰে। আৰু কিছুমান খুব পপুলাৰ আৰু প্লেটফৰ্মো তেওঁলোকে ইউজ কৰে। খুব পপুলাৰ প্লেটফৰ্ম কিছুমান ইউজ কৰে আৰু কিছুমান এনক্ৰিপ্টেড প্লেটফৰ্ম ইউজ কৰে। বাংলাদেশলৈ তেওঁলোকৰ মেম্বাৰ গৈছে, আহিছে। তেওঁলোকৰ মেম্বাৰে অহা যোৱা কৰিছে। আৰু তেওঁলোকে যেতিয়া তালৈ যায়, তেওঁলোকে পাছপৰ্ট লৈ, ভিজা লৈ তালৈ যায়। গতিকে অহা যোৱা কৰাটোত যদি চাবলৈ যোৱা যায় ধৰিবলগীয়া একো নাই। কিন্তু যিটো উদ্দেশ্য লৈ তালৈ যায়, তাত কিন্তু গৈ পেলাই লগ ধৰেগৈ IMK লিডাৰশ্বিপক। গতিকে অহা যোৱাটো তেওঁলোকে যে এনেকৈ ক্ৰছ কৰি দিছে কোনোবা ফালেদি গৈ, সেইটো নহয়। অহা যোৱাটো লিগেলি কৰে, কিন্তু যিটো উদ্দেশ্য লৈ তালৈ যায়, তাত গৈ যিখিনি কাম কৰে, সেই গোটেইখিনি মানে সাংঘাতিক ইলিগেল আৰু সাংঘাতিক এণ্টি ইণ্ডিয়া। জিহাদীৰ কামটোৱে হ'ল আমাৰ অশান্ত কৰা। আৰু আমাৰ অসমক সদায় অশান্ত কৰাৰ এটা চেষ্টা চলি আহিছে। আমাৰ দেশখনক অশান্ত কৰাৰ এটা চেষ্টা চলি আহিছে। গতিকে তেওঁলোক ফাইনেলি মূল উদ্দেশ্যটো হ'ল যে কেনেকৈ অসমক, ভাৰতক অশান্ত কৰিব পাৰি। যিটো আইডিঅ'লজি, তেওঁলোকৰ আইডিঅ'লজি, যিটো আদৰ্শ হ'ল গাজৱাতুল হিন্দ। গাজৱাতুল হিন্দৰ অৰ্থ হ'ল মুছলিম সুপ্ৰিমেচি by way of elimination or extermination of kafirs. গতিকে এই আদৰ্শটোৱে গোটেই কথাখিনি ওলাই আছে।
তাতকৈ ভয়াৱহ আৰু ভয়ংকৰ কথা আমাৰ ৰাজ্যখনৰ কাৰণে আৰু আমাৰ দেশখনৰ কাৰণে একো হ'ব নোৱাৰে। এই অপাৰেশ্যনটো যিখিনি তাৰ কামখিনি আজি কিছুদিনৰ পৰা চলি আছিলে, কালি আমি ইয়াৰ ফাৰ্ষ্ট ফেজটো কৰিছোঁ বুলি ক'ব পাৰোঁ। আৰু যেতিয়া আমি নেক্সট ফেজ আমি কৰিম, আমি তেতিয়া আপোনালোকক জনাম। কৰাৰ পাছত we have made a lot of seizures. All those court process, legal process is on, and so based on that, we will move into phase 2. Thank you. बहुत धन्यवाद. Not so far. আমি ইয়াৰ পাছত এইখিনিক জনাম। আৰু বেলেগে নালাগে আৰু দেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।